মিয়াই কেনেকৈ দখল কৰে সত্ৰ আজি এক ভয়ানক সত্য যেন পোহৰলৈ আহিব দবা শংখ বজাবলৈ নিদিয়ে সন্দেহজনক নাগৰিকে তাল বজালে হেনো ধৰ্ম নাশ হয় তেওঁলোকৰ সত্ৰৰ বাটচৰাৰ তলেৰে সৰবৰাহ হয় গোমাংস হয় ভয়ানক ষড়যন্ত্ৰ গ্ৰাসত পৰিছে আমাৰ সত্ৰ সংস্কৃতি মঙলবাৰে যিডোখৰ স্থানত লখিমপুৰৰ চিৰিঙৰ চুক ঢকুৱাখানীয়াৰ যিডোখৰ স্থানত গৰুৰ মুণ্ড উদ্ধাৰ হৈছিলে সেই স্থানখনৰ নাতি দূৰতে আছে এইখন শ্ৰী শ্ৰী গুমুঠা মাহৰা সৰু সত্ৰ 1970 চনতে স্থাপিত এই মাহৰা সত্ৰৰ সত্ৰাধিকাৰ ইতিমধ্যে একাংশ দুষ্কৃতিকাৰী উৎপাতত ইয়াৰ পৰা পলাবলৈ বাধ্য হৈছে 80-90 দশকৰ পৰাই এই ষড়যন্ত্ৰ চলিছে এইগৰাকী লখিমপুৰৰ শ্ৰী শ্ৰী গুমুঠা সৰু সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী ভোলানাথ গোস্বামী আজি সন্দেহজনক লোকৰ ভয়াৱহ আক্ৰমণৰ বৰ্ণনা শুনিব আপুনি 4 এপ্ৰিল 1993 চনৰ বৃহস্পতিবাৰৰ সেই নিশাটোৰ কাহিনী শুনক 5/4/93 চন সেইদিনাখন বৃহস্পতিবাৰ আছিলে ৰাতি 9:30মান বজাত এদল সন্দেহযুক্ত নাগৰিকে হাতত দা জাঠি জোং লৈ আমাৰ ঘৰত পৰিয়ালসহ বাস কৰি আছিলোঁ আৰু ভকত এজন আছিলে কেউফালে আগচি ধৰি বেৰা ধৰি আমাৰ ঘৰ টিংপাত এইবিলাক কাটিবলৈ ধৰিলে উপায় নাপায় এওঁ ল'ৰাকেইটাক লৈ আমাৰ মাইকী মানুহে গৰু ল'ৰাকেইটা লৈ বিচনাৰ তলত সোমাই গ'ল যে ইয়াত নাথাকিবি ইয়াত মছজিদে হ'ব ইয়াত সদায় দবা কাঁহ মাৰে তাল চাল বজাও তহঁতি আমাৰ ধৰ্মনাশ হৈছে গতিকে তহঁতি এনেকুৱা ইয়াত থাকিব নোৱাৰো তোক আজি মাৰিব নোৱাৰিলোঁ কিন্তু তোক মাৰিম নহ'লে ইয়াৰ পৰা গুচি যা ইয়াৰ পৰা যাব লাগিব এনেবোৰ গৈ বিভিন্ন ধৰণৰ এখন দ্বিতীয় বঙালমৰা কৰিম এনেকৈ বুলি বহুত কিবা কিবি মুঠতে তেওঁলোকে ক'লে প্ৰায় 150মান মানুহ আহিছিলে আহি আৰু মোক মানে মৰাৰ এটেম্পটো মাৰ্ডাৰ কিন্তু মাৰিব নোৱাৰিলে যেনিবা ৰাতি দুখ মতে এওঁ চিঞৰিছে ল'ৰা ল'ৰিকেইটাইও কান্দিছে আৰু মই খুটা এটাতে ধৰি পেলাই গবমাৰি ধৰি জিয়ালিকৈ কান্দি আছোঁ তেনেকুৱাতে সেই বাহিৰৰ পৰা কেইজনমান মেথাউৰিৰ ওপৰৰ পৰা দুজনমান মানুহে ভয় নাই আমি আছোঁ বুলি ক'লে চিঞৰ এটা মাৰিলে বোধহয় গাঁৱৰ মানুহ হ'বলৈ দিছে গতিকে তেতিয়া ঐ মানুহ আহিছে বুলি ক'লত কৈ পেলাই তেওঁলোক আঁতৰি দিলে হয় সত্ৰৰ ঠাইত মছজিদ হ'ব এই ভাবুকিৰে চলিছিল আক্ৰমণ আৰু সেই ৰাতিয়ে পলায়ন কৰিবলৈ বাধ্য হৈছিল সত্ৰাধিকাৰ শ্ৰী ভোলানাথ গোস্বামীয়ে সেইদিনাখন যেতিয়া আপোনাক আক্ৰমণ কৰিছিলে তাৰপিছত আপুনি কিমান দিনলৈকে তাত থাকিব মই ক'ত থাকিব মই ৰাতিয়ে গুচি আহিলোঁ আৰু ৰাতিয়ে গুচি আহিলোঁ পাছদিনাখন থাকিলোঁ আৰু থাকি পেলাই তাৰ পাছদিনাখন গুচি আহিলোঁ কাৰণ মোৰ হেৰি নাইকিয়া হ'ল নিৰাপত্তা নাইকিয়া হৈ গ'ল গো মাংস তেতিয়াৰ পৰাই তেওঁলোকে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে হিন্দু সংস্কৃতিৰ বিৰুদ্ধে 5 চাইডে মোৰ এটা ৰুপিত মাটি অকণমান আছিলে 1.5 বিঘামান সেই তাত মানে গৰু মাংস মূৰ এনেকৈ পেলাই থাকে মাজে মাজে পেলাই থাকে তেতিয়া কি হয় আকৌ যে হুলস্থুল লাগিব সেইবুলি মই কাকো নকওঁ লাহেকৈ সেই মিয়া ল'ৰা এটাকে পইচা দি পেলাই সেইবিলাক নিয়াই পটুৱাই থওঁ গৰু মূৰ কোনে চুব আমাৰ হিন্দু মানুহে নোচোৱে নহয় গতিকে সেইটো কৰি মেলি পিছত দেখিলোঁ যে মোৰ ভয় শংকা তাত আৰু ৰাতিটো থাকিলেতো মাৰিবই সেইকাৰণে মই ইয়ালৈ গুচি আহিলোঁ ৰাইজে একদিনৰ ভিতৰতে 50,000 টকা মোৰ শিষ্য ভক্তই তুলি দিলে তুলি ইয়াত 55,000 দি এইখন মাটি দি ইয়াতে বহিলোহি এইখন মাটি কিন্তু মোৰ সত্ৰখন তাতে আছিলে এতিয়া কি আছে আপোনাৰ সত্ৰ তাত কি আছে তো সত্ৰত ইয়াত একো নাই চবেই থৈ গুচি আহিলোঁ নহয় ৰাতিয়ে গুচি আহিলোঁতো আৰু আনকি গো বধ কৰি আশ্ৰমৰ বাটচৰাৰ তলেৰে আহযাহ কৰে তেওঁলোকে আমি এতিয়া তাত যাব নোৱাৰোঁ মোৰ প্ৰাণৰ সংশয় এবাৰ যেতিয়া প্ৰাণৰ সংশয় হৈ গ'ল আৰু এতিয়া যদি ভাল ধৰণে চৰকাৰে এই বস্তুটোত গুৰুত্ব সহকাৰে লৈ যদি বাউণ্ডেৰীটো এতিয়া হেৰিয়াৰ দিনে আমাৰ সিফালে বজাৰৰ পৰা গৰু কাটে গৰুৰ মাংস আমাৰ আশ্ৰমৰ যিটো আপোনাৰ হেৰি বাটচুৰা সেই বাটচুৰাৰ মাজেদিয়েই বাট লৈছে এতিয়া গৰু মাংসটো পলা লৈ যায় মঙলবাৰে পুনৰ গো মাংস দলিয়াই সন্দেহজনক নাগৰিকে লখিমপুৰত সত্ৰাধিকাৰ প্ৰভুৰ মতে এয়া 1993 চনৰ ঘটনাৰ পুনৰাবৃত্তি ঘটিছে
এতিয়া আপুনি আৰু এটা অৱগত কাৰণ মঙলবাৰে নিশা তাত এই যিটো নামঘৰ আছে আপোনাৰ সত্ৰৰ কাষৰ যিটো নামঘৰ চিৰিঙৰচুক নামঘৰ চিৰিঙৰচুক তাতে এতিয়া গৰুৰ মুণ্ড পোৱা গৈছে চাৰিটা বুলি শুনিছোঁ। এতিয়া হুলস্থুল লাগিছে বুলি কোৱা শুনিছোঁ। সেইটো পুনৰাবৃত্তি হৈছে। আমাৰ যিবিলাক হৈছিলে আগত 93 চনত আকৌ পুনৰাবৃত্তি হৈছে এতিয়া। গতিকে এইখিনি আমি ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু এনেকুৱা হ'লে তেতিয়াহ'লে আমাৰ সংহতি ৰক্ষা নহ'ব। সেইকাৰণে চৰকাৰে ইয়াক ভাল ধৰণে ইয়াৰ বিচাৰ কৰি দোষীক উপযুক্ত শাস্তি দিয়া আমি সেইটোকে মানো। স্থানীয় ৰাইজৰ ক্ষোভ চৰকাৰৰ বিৰুদ্ধে কিয় নিয়ন্ত্ৰণ কৰিব পৰা নাই সন্দেহজনক লোকৰ দপদপনি। এই প্ৰক্ৰিয়া তেখেতসকলে 1970 চনৰ পৰা চলাই আছে। ইয়াত যিখন সত্ৰাধিকাৰ বা এখন সত্ৰ আছিলে এই সত্ৰখন তেখেতসকলে দখল কৰিবৰ কাৰণে এই ভূমি দখল কৰিবৰ কাৰণে ইয়াত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি কৰি ইয়াৰ পৰা সেই সত্ৰাধিকাৰ প্ৰভুক এবাৰ খেদাই পঠোৱা হ'ল। তাৰ লগতে এইখন যি বুঢ়ী নৈ আছিলে এই নৈখনত তেখেতৰ অপাতজনক মাংস ইয়াত উটুৱাই দিয়া হয়, যাৰ ফলত এই গাঁৱৰ ৰাইজে ইয়াৰ পৰা মাছ পুঠিটো খাব নোৱাৰে। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ঘটনা হৈছে। ইয়াত 50 পুৰা মাটিকৈ অধিক মাটি তেখেতসকলে দখল কৰি ৰাখিছে। ইয়াত এখন কবৰস্থানৰ কাৰণে 10 বিঘা মাটি আছিলে, তাত এতিয়া তেখেতসকলে 40 বিঘা মাটি দখল কৰি লৈছে। গতিকে এই সমগ্ৰ ঘটনাৰ পৰা এটা কথা খুব স্পষ্ট হৈ পৰিছে যে আমাৰ এই খিলঞ্জীয়া মানুহখিনি, আমাৰ এই অসমীয়া মানুহখিনি সুৰক্ষা প্ৰদান কৰা কিন্তু চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ। আজি ব্যৰ্থ হোৱাৰ কাৰণে আজি এনেকুৱা ধৰণৰ আপত্তিজনক মাংস ওলাইছে। আজি হোজাই হোৱাৰ ঘটনা, ধুবুৰীত হোৱা ঘটনা, লখিমপুৰ নিচিনা জিলাত হোৱাটো আটাইতকৈ দুৰ্ভাগ্যজনক কথা। উল্লেখযোগ্য যে অসমৰ বিভিন্ন হিন্দুৰ আৰাধনাস্থলীত এতিয়া গো মাংস বা গো মুণ্ড উদ্ধাৰ হ'ব ধৰিছে আৰু গো মাংসৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা এই পৰম্পৰা আজিৰ নহয়। 80-90 দশকৰ পৰা এনে কাৰ্য চলাই বহু সত্ৰ আনকি দখলো কৰা হৈছিল। লখিমপুৰৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট যতীনৰ সৈতে অজিত মেধি, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।